নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকো আজি অনুশীলন 9A2 দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? প্ৰথমতে তলৰ বহুপদ ৰাশিবোৰ বিচাৰি উলিওৱা। বহুপদ ৰাশি আমাৰ কোনবিলাক হয়? এটা বা ততোধিক পদ থকা বীজগণিত ৰাশিবিলাকক আমি কি বুলি কওঁ? বহুপদ ৰাশি বুলি কওঁ। বা এটা বা ততোধিক বীজগণিত ৰাশিবিলাকক আমি যোগ বিয়োগেৰে যদি আমি সংযোগ কৰোঁ, তেতিয়াহ'লে সেইবিলাকক কি বুলি কওঁ? আমি বহুপদ ৰাশি বুলি কওঁ। তো ইয়াত কি আছে? এইটো এটা ৰাশি, গতিকে এইটো আমাৰ এটা বহুপদ ৰাশি হ'ব। যেটা আমাক কোৱা আছে যে এটা বা ততোধিক পদ থকা বীজগণিত ৰাশিবোৰক বহুপদ ৰাশি বোলে। গতিকে এইটো আমাৰ বহুপদ ৰাশি হ'ব। এইটোতো এটা পদ আছে, গতিকে এইটো আমাৰ বহুপদ ৰাশি। কিন্তু এইটোতো এটা পদ আছে, এইটো কিন্তু আমাৰ বহুপদ ৰাশি নহয়। কাৰণ কিয়? ইয়াত এক্স ৱাই কি হৈ আছে? হৰণ হৈ আছে। হৰণ হৈ থাকিলে এক্স ৱাই চলক দুটা দেখা পাইছানে? তেতিয়াহ'লে এইটো বহুপদ ৰাশি নহয়। এইটো 4 নম্বৰটো যে আছে, এইটো আমাৰ বহুপদ ৰাশি নহয়। তাৰপিছত আমাৰ কি আছে? 5 নম্বৰটো। এই 5 নম্বৰটো কিন্তু আমাৰ বহুপদ ৰাশি হয়। কিন্তু ৰুবাৰ অৰ্থত বৰ্গমূল থাকিলে আমাৰ কি হয়? সাধাৰণতে বহুপদ ৰাশি নহয়। কিন্তু বৰ্গমূল কাৰ ওপৰত আছে? 3ৰ ওপৰত আছে, এক্স আৰু ৱাইৰ ওপৰত নাই। গতিকে সেইকাৰণে এইটো বহুপদ ৰাশি। কিন্তু এইটো বৰ্গমূল ক'ত আছে? 3ত নাই, এইবাৰ এক্সত আছে। গতিকে এইটো আমাৰ কি? বহুপদ ৰাশি নহয়। এইটো আমাৰ বহুপদ ৰাশি হয়। তাৰপিছত এইটো নহয়, এইটো হৰণ হৈ আছে, দেখা পাইছানে? এইটো বৰ্গমূল আছে, গতিকে এইটো আমাৰ বহুপদ ৰাশি নহয়। আৰু এইটো আমাৰ কি হৈ আছে? হৰণ হৈ আছে, গতিকে এইটো আমাৰ কি? বহুপদ ৰাশি নহয়। তো কি পালা? 1 নম্বৰটো, 2 নম্বৰটো, 5 নম্বৰটো আৰু 7 নম্বৰটো আমাৰ কি হয়? বহুপদ ৰাশি। তাৰপিছত ইয়াত কি আছে? 2 নম্বৰত কি আছে? একপদ, দ্বিপদ, ত্ৰিপদ ৰাশিবোৰ বাছি উলিওৱা। আমাৰ কি? এটা পদ থাকিলে সেইটো একপদ, দুটা পদ থাকিলে সেইটো দ্বিপদ, 3টা পদ থাকিলে সেইটো কি হ'ব? ত্ৰিপদ। এটা পদ ক'ত আছে আমাৰ? এইটো আৰু এইটো আমাৰ কি? এটা পদ থকা, হয়নে? গতিকে আমাৰ এই দুটা কি হ'ব? একপদ হ'ব। এইটো আৰু এইটোৰ দুটা পদ আছেনে নাই? এটা দুটা পদ আছে। গতিকে এইটো আমাৰ কি হ'ব? দ্বিপদ ৰাশি। এই দুটাৰ আমাৰ কি আছে? তিনিটা পদ আছে, এটা দুটা তিনিটা, এটা দুটা তিনিটা। গতিকে এইটো আমাৰ কি হ'ব? এই দুটা আমাৰ কি হ'ব? ত্ৰিপদ ৰাশি। মানে এই দুটা ত্ৰিপদ, এইটো আৰু এইটো কি? দ্বিপদ, এইটো আৰু এইটো একপদ। 3 নম্বৰত কি দিছে? সদৃশ আৰু বিসদৃশ পদবোৰ বাছি উলিওৱা। সদৃশ কোনবিলাক পদ আৰু বিসদৃশ কোনবিলাক পদ? যিবিলাক ৰাশিৰ তাৰমানে চলকবিলাক একে থাকে, সেইবিলাক আমাৰ কি হ'ব? সদৃশ হ'ব। ইয়াত এক্স ৱাই আছে এইটো পদত, হয়নে? এইটো পদত আমাৰ কি? এক্স ৱাই আছে। এইটোতো এক্স ৱাই আছে, এইটোতো এক্স ৱাই আছে। আমাৰ 4টাতে কি আছে? এক্স ৱাই আছে। গতিকে এইটো আমাৰ কি হ'ব? সদৃশ হ'ব। কিন্তু এইটো চোৱা 2 নম্বৰত কি আছে? টুৱাইচ এক্স ৱাই স্কুৱেৰ আছে। এক্স ৱাই আছে, ঠিকে আছে, কিন্তু ইয়াৰ ৱাইৰ ঘাত কেইটা? দুটা আছে। ইয়াত ৱাইৰ ঘাত কেইটা আছে? এটা আছে। ইয়াতো যদি এক্স ৱাই স্কুৱেৰ ওলা হয়, এইটোও যদি স্কুৱেৰ ৱাই নহয়, যদি এক্স ৱাই স্কুৱেৰ ওলা হয়, আৰু এইটো যদি এক্স ৱাই স্কুৱেৰ ওলা হয়, তেতিয়াহ'লে আমাৰ কি ওলা হয়? এই ৰাশিকেইটা সদৃশ ওলা হয়। কিন্তু আমাৰ কি আছে? ইয়াত এক্সৰ ঘাত 1, ৱাইৰ ঘাত 2। ইয়াত এক্সৰ ঘাত 1, ৱাইৰ ঘাটো 1। ইয়াত এক্সৰ ঘাত 2, ৱাইৰ ঘাত 1। এক্সৰ ঘাত 2, ৱাইৰ ঘাত 2। গতিকে আমাৰ কি? পদকেইটা মিল নাই, সেইকাৰণে এইটো সদৃশ নহয়। এইটোতো চোৱা এ বি চি স্কুৱেৰ বি চি আছে। ইয়াত এ বি চি স্কুৱেৰ আছে, ইয়াতে এ বি স্কুৱেৰ চি আছে। তাৰমানে ইয়াত কি আছিলে? আমাৰ প্ৰত্যেকৰে ঘাট এটা আছিলে, কিন্তু ইয়াত এৰ ঘাট দুটা দিলাক, বি আৰু চিৰ ঘাট এটা। ইয়াত এ বি চি, চিৰ ঘাট দুটা, ইয়াত বিৰ ঘাট দুটা। তাৰমানে মিল নাই, বুজি পাইছানে নাই? মিল নাথাকিলে কি হয়? সদৃশ নহয়। গতিকে আমি সদৃশ কি পালোঁ? অকল 1 নম্বৰতে আমি সদৃশ পালোঁ, হয়নে? আৰু ঘাট নিৰ্ণয় তুমি অলপ দেখুৱাই দিছোঁ চাবা। তো ঘাট নিৰ্ণয়টো কেনেকুৱা? ইয়াত কি দিছে? প্ৰথমতে কি দিছে? 5 দিছে সংখ্যাটো, দেখা পাইছানে? 1 নম্বৰটো 5, কিন্তু এইটো আমাৰ ধ্ৰুৱক পদ, বুজি পাইছানে? ধ্ৰুৱক পদ হ'লে কি হয়? ধ্ৰুৱক পদৰ ঘাট সদায় কি হয়? 0 হয়। মনত ৰাখিবা কথাটো। ধ্ৰুৱক পদৰ ঘাট 0 হয়। কাৰণ কিয় ধ্ৰুৱক পদ? এইটো ইয়াত কোনো চলক নাই, দেখা পাইছানে নাই? 2 নম্বৰটো কি আছে চোৱা? 5x আছে। আমি চাব লাগিব এই চলকটোৰ ঘাটটো কি আছে। এতিয়া একো নাই, মানে 1 আছে। গতিকে এই চলকটোৰ ঘাট আমাৰ কিমান হ'ব? অৰ্থাৎ 5xৰ ঘাট আমাৰ কিমান হ'ব? 1 হ'ব। 3 নম্বৰটো চোৱা কি আছে? টুৱাইচ এক্স ৱাই আছে। ইয়াত আমাৰ দুটা চলক আছে, এক্স আৰু ৱাই। গতিকে এক্সৰ ঘাট
এক্সৰ ঘাত আমাৰ কি 1 আৰু ৱাইৰ ঘাটো আমাৰ কি এতে 1 এক্স আৰু ৱাইৰ ঘাত দুটা কি 1 গতিকে এই দুটা যদি যোগ কৰা 1 যোগ 1 আমাৰ কি হ'ব 2 তাৰমানে 2x y পদটোৰ ঘাত আমাৰ কি হ'ব 2 এনেকৈ ঘাত নিৰ্ণয় কৰিব লাগিব তাৰপিছত তোমাৰ 4 নম্বৰটো চোৱা কি আছে x y z আছে ইয়াত প্ৰত্যেকৰে ঘাত 1 1 1 আছে না নাই 1 + 1 + 1 সমান কিমান হ'ব 3 তাৰমানে x y z যিটো পদ আছে এই পদটোৰ আমাৰ ঘাত কি হ'ব 3 5 নম্বৰটো চোৱা কি আছে ax³ + bx² + cx + d আছে হয়নে ইয়াত চোৱা এইকেইটা নালাগে দেই x² এতে প্ৰথম যেটা আমাৰ পদ আছে ax³ আমাৰ ঘাত কি xৰ ঘাত এতে কি আছে 3 আছে এটো 3 তাৰপিছত bx² ঘাত আমাৰ কিমান হ'ব কি আছে এতে 2 আছে পাৱাৰ 2 আছে গতি 2 আৰু cx আমাৰ কি আছে cx এতে এখন মানে 1 আছে গতিকে 1 এই তিনটা পদ আমি পালো ইয়াতে এই তিনটা পদৰ উচ্চতম ঘাত কোনটো আমাৰ এটো হয়নে নহয় যেটো উচ্চতম ঘাত এনেকৈ যদি 3টা বা 4টা পদ দিয়া থাকে তেতিয়ালে কি কৰিবা তাৰ উচ্চতম পদটো নিৰ্ণয় কৰিব লাগিব তে ইয়াৰ উচ্চতম পদটো আমাৰ 3 গতিকে এই পদটোৰ আমাৰ ঘাত কি হ'ব 3 হ'ব তাৰ পিছত তোমাৰ 6 নম্বৰটো 6 নম্বৰটো কি আছে 5xy³ + 4x² y³ + 30xy ইয়াত চাবা প্ৰথম 5xy³ ইয়াৰ ঘাত কি হ'ব এটা x ত এখন মানে 1 আছে 1 + 3 1 + 3 কিমান হ'ব 4 হ'ব তাৰপিছত এটো চোৱা 4x² y³ ৰ ঘাত কি হ'ব এটা x ৰ ঘাত 2 আছে y ৰ ঘাত 3 আছে গতিকে কি হ'ব 2 + 3 = 5 হ'ব আৰু এটো কি আছে 30xy 30xy ৰ ঘাত কি হ'ব ইয়াত ইয়াৰ ঘাটো 1 ইয়াৰ ঘাটো 1 গতিকে 1 + 1 = 2 তে ইয়াৰ উচ্চতম ঘাত আমি কি পালো 5 পাইছো গতিকে এই পদটোৰ আমাৰ কি হ'ব ঘাত যদি নিৰ্ণয় কৰিব তেতিয়ালে কি হ'ব 5 হ'ব তাৰপিছত 7 নম্বৰটো চোৱা 7 নম্বৰটো আমাৰ কি দিয়া আছে ax² + by² + cz² - abcxyz ইয়াতো আমি লক্ষ্য কৰা এই পদটোৰ আমাৰ কি হ'ব ax² ৰ ঘাত আমাৰ 2 হ'ব x ৰ ঘাত 2 আছে by² ৰ ঘাত আমাৰ 2 হ'ব cz² ৰ ঘাত আমাৰ কি হ'ব কি আছে 2 আছে প্ৰত্যেকটোতে আৰু abcxyz তাৰমানে abcxyz ইয়াত কি আছে 1 1 1 গতিকে 1 + 1 + 1 = 3 তো এই পদটোৰ বা এই ৰাশিটোৰ আমি কি পালো উচ্চতম ঘাত কি পালো 3 পালো গতিকে ইয়াৰ আমাৰ ঘাত কি হ'ব 3 হ'ব তো এনেদৰে তোমালোকে ঘাতটো নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ চেপ্টাৰটোত ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থ্যাংক ইউ